হেল্ল' ষ্টুডেণ্টছ, আজি আমি ইনভাৰ্ছ ত্ৰিকোণমিতিৰ থাৰ্ড ভিডিঅ'টো লৈ আহিছোঁ। ইয়াত আমি কিছুমান প্ৰব্লেম কৰিম। ফৰ্মুলাকেইটা মই আগৰ ভিডিঅ'ত দেখাই দিছোঁ। এইটোত কি দিছে, ছল্ভ কৰিব দিছে। টেন হোল ইনটু চাইন ইনভাৰ্ছ 3/5 প্লাছ কট ইনভাৰ্ছ মাইনাছ 3/2। এনেকৈ কুৱেশ্যনটো দিয়া থাকিলে আমি কেনেকৈ কৰিম, চিম্পুল এইটো কৰাৰ প্ৰচেছটো। চ' আমি এইটোত কি কৰিম, এইটো দিয়া আছে চাইন ইনভাৰ্ছ 3/5, চাইন ইনভাৰ্ছ 3/5 এইটো ধৰি লোৱা এক্স ধৰি ল'লোঁ। কি হ'ব, চাইন এক্স ইজ ইকুৱেল টু 3/5। ঠিক তেনেকৈ এইটো কট ইনভাৰ্ছ 3/2 ইকুৱেল টু ৱাই ধৰি ল'লোঁ। চ' কট ৱাই কি হ'ব, 3/2। এতিয়া এই বস্তুটো তোমালোকে ক্লাছ 10তো পাইছা। ধৰি লোৱা চাইন এক্স 3/5, তো 10x কি হ'ব। ডাইৰেক্ট যদি মই ড্ৰয়িংটোৰ পৰা চাওঁ, এইটো যদি এক্স হয়, চ' এইটো ট্ৰাইংগুলত চাইন মানে কি, p/h। ইয়াতে এইটো কি হ'ব, h p, আৰু এইটো কি হ'ব, b। ঠিক তেনেকৈ ইয়াতো সেই একেই হ'ব। এইটো ধৰি লোৱা y, এইটো p, এইটো h, এইটো b। আমি এইটো যিহেতু বাহিৰৰটো 10ত আছে, চ' গোটেইকেইটা 10ত লৈ যাওঁ। ত' চাইন এক্স যদি 3/5 হয়, এইটো মানে কি হয়, p/h, pটো কি হ'ব 3, এইটো হ'ব কিমান 5, চ' 5/3। এতিয়া যেতিয়া এইটো পাইথাগোৰাছ ইউজ কৰিবা, 5 স্কুৱেৰ 3 স্কুৱেৰ, এইটো ধৰি লোৱা b স্কুৱেৰ 25 মাইনাছ 9 16 ইজ ইকুৱেল b স্কুৱেৰ। চ' bটো কিমান হ'ব, 4। ঠিক আছে। ঠিক তেনেকৈ কট ৱাই, কট মানে কি, b/p, এইটোত কট মানে b/p। চ' bটো 3, pটো 2। চ' hটো কিমান হ'ব, hটো ইয়াৰ পৰা যদি মই কেলকুলেট কৰি লওঁ, h স্কুৱেৰ 2 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ 4 প্লাছ 9 13। চ' hটো হ'ব তোমাৰ √13। ঠিক আছেনে। এইটোত ইমান নকৰিলেও হ'ল, কটটো দিয়া আছেতো, 10টো কি হ'ব, ইয়াৰ ডাইৰেক্টলি ওলোটা হৈ যাব। চ' 10xটো কিমান হৈ যাব, p/b। চ' p/b বুলি কোৱাৰ লগে লগে 3/4, আৰু এইটো উল্টা হ'লে 2/3 হৈ যাব। 10y হ'লে তোমাৰ 2/3। চ' এইটো আমি যেতিয়া লিখিম 10 চাইন ইনভাৰ্ছ যদি 3/5 হয়, চ' 10 ইনভাৰ্ছ x ইজ ইকুৱেল টু 10 ইনভাৰ্ছ 3/4 হ'ব, আৰু এইটো হ'ব 10 ইনভাৰ্ছ 2/3। চ' তোমাৰ ফৰ্মুলা এটা আছে, তোমাৰ 10 ইনভাৰ্ছ x প্লাছ 10 ইনভাৰ্ছ y ইকুৱেল টু কিমান হয়, 10 ইনভাৰ্ছ x প্লাছ y 1 মাইনাছ x ইনটু y। এইটো ফৰ্মুলা, এইটো জেনেৰেল ফৰ্মুলাটোৰ নিচিনাই, খালি ইয়াতে ইনভাৰ্ছ আহি গৈছে। এইটো যেতিয়া মই ইয়াতে এপ্লাই কৰিম, কি হ'ব, 10 ইনভাৰ্ছ 3/4 প্লাছ 2/3 1 মাইনাছ 3/4 ইনটু 2/3। মই কেলকুলেশ্যনটো ধৰি লোৱা ছাইডত কৰি দিছোঁ। 3/4 প্লাছ 2/3 এইটো কিমান হ'ব, 12 9 8, তো 17/12 হ'ব। তলত কিমান হ'ব, 1 মাইনাছ এইটো
3 কেঞ্চেল হৈ গ'ল হাফ চ' 10 ইনটু 10 ইনভাৰ্ছ ওপৰত হ'ব 17/12 তলত 1 পৰা হাফ গ'লে হাফ ঠিক আছে 2ৰে 12 কেঞ্চেল কৰি থাকিলে কিমান হ'ব 6 10 ইনভাৰ্ছ এইটো ডিভাইড হৈ আছে মানে এনেকুৱা 17/12 ডিভাইডটো মাল্টিপ্লাই হৈ গ'লে এইটো উল্টি যাব 6 চ' আনচাৰটো হৈ যাব 10 কেঞ্চেল গ'ল 10 ইনভাৰ্ছ 17/6 ঠিক আছে এনেকৈ কৰে চাইন এক্সটো উলিয়াই পেলাই তুমি যিটোত দিয়া থাকে ব্ৰেকেটৰ বাহিৰত সেইটোলৈকে কনভাৰ্ট কৰি ল'লেই হ'ল নেক্সট এটা কুৱেশ্যন চাওঁ হা কি চাইন ইনভাৰ্ছ 8/17 প্লাছ চাইন ইনভাৰ্ছ 3/5 ইজুকেল টু 10 ইনভাৰ্ছ 77/36 লেফ্ট হেণ্ড ছাইডত এইটো প্ৰুফ কৰিব লাগে এইটো চ' ডেট লেফ্ট হেণ্ড ছাইডত আছে তোমাৰ চাইনত ৰাইট হেণ্ড ছাইডত আছে তোমাৰ 10ত চ' গোটেইকেইটা তুমি 10ত লৈ গ'লে হ'ল চাইন ইনভাৰ্ছ আছে চাইন ইনভাৰ্ছ তুমি 8/17টোক যদি এক্স ধৰা তো চাইন এক্স 8/17 ঠিক তেনেকৈ এইফালে তুমি চাইন ইনভাৰ্ছ 3/5টো ৱাই ধৰিলে চাইন ইনভাৰ্ছ ৱাইটো কি কয় চাইন ৱাই 3/5 হ'ব এতিয়া তুমি ড্ৰয়িং কৰি পেলাই কৰিব পাৰা ফৰ্মুলা ইউজ কৰি কৰিব পাৰা ড্ৰয়িং কৰিলে এইটো এনেকুৱা এইটো যদি এক্স হয় এইটো তোমাৰ 17 হ'ব এইটো তোমাৰ 8 হ'ব এইটো তুমি উলিয়াব লাগে চ' বিটো কি হ'ব 17 স্কুৱেৰ মাইনাছ 8 স্কুৱেৰ 17 স্কুৱেৰ মানে তোমাৰ 289 64 225 চ' বিটো 15 হ'ব এইটো 3/5 আছে এইটো 3 এইটো 5 এইটো ৱাই হ'লে এইটো 4 হৈ যাব ডাইৰেক্টলি লিখিছোঁ চ' 10x আমাৰ কিমান হ'ব p/b 8/15 10y p/b 3/4 হ'ব বুজি পাইছা নহয় 8/15 আৰু 3/4 চ' লেফ্ট হেণ্ড ছাইডত কি আছিল চাইন ইনভাৰ্ছ 8/17 চাইন ইনভাৰ্ছ 3/5 চাইনৰ মই যদি ইন টাৰ্মছ অফ 10ত লিখোঁ কি হ'ব 8/15 এইটো যদি মই 10ত লিখোঁ 10 ইনভাৰ্ছ 3/4 আগৰ নিচিনাকৈ 10xy ফৰ্মুলাটো 10 ইনভাৰ্ছ কৰিলে এইটো 8/15 প্লাছ 3/4 1 মাইনাছ 8/15 ইনটু 3/4 2 কেঞ্চেল 3 এইটো যদি কেলকুলেশ্যন কৰা 8/15 প্লাছ 3/4 কিমান হ'ব এলচিএম হ'ব 60 32 45 60/67 আৰু এইটো হ'ব 1 মাইনাছ 2/5 3/5 চ' এইটো হ'বগৈ 10 ইনভাৰ্ছ ওপৰত থাকিব 77/60 তলত থাকিব 3/5 নেক্সট 10 ইনভাৰ্ছ 77/60 এইটো ডিভাইডটো মাল্টিপ্লাই হৈ যাব 5/3 হ'ব 12 চ' 10 ইনভাৰ্ছ 77/36 এইটো হ'ব তোমাৰ ৰাইট হেণ্ড ছাইড ঠিক আছে বুজি পাইছা নহয়
ভালকৈ বুজি পেলাই পাতি লোৱা, একদম চিম্পুল, যিটো প্ৰুফ কৰিব লাগে সেইটো টাৰ্মত লৈ গ'লে হ'ল। চাইন আছে 10ত প্ৰুফ কৰিব দিছে, তো 10লৈকে লৈ গ'লে হ'ল। নেক্সট এটা কুৱেশ্যন চাওঁ হা, কি দিছে, ৰাইট ইন চিম্পলেষ্ট ফৰ্ম tan ইনভাৰ্ছ এক্স ৰুট অভাৰ a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ। ইয়াত দিয়া আছে মডুলাছ এক্সটো লেছ দেন a। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন য'ত চিম্পলেষ্ট ফৰ্মত কৰিব দিয়ে, তাত কেইটামান কথা আমি মনত ৰাখিব লাগিব। যদি এক্সপ্ৰেশ্যনটো a স্কুৱেৰ প্লাছ a স্কুৱেৰ এইটোত থাকে, তেতিয়া আমি এক্সটো a tan থিটা অৰ a cot থিটা ধৰিম। a tan থিটা ধৰিম নে a cot থিটা ধৰিম, সেইটো আকৌ কুৱেশ্যনটোৰ ওপৰত ডিপেণ্ড কৰে। যদি এক্স স্কুৱেৰ মাইনাছ a স্কুৱেৰ থাকে, তেতিয়া এক্স ইজুকেল টু a sec থিটা অৰ a cosec থিটা ধৰিম। যদি a স্কুৱেৰ মাইনাছ a স্কুৱেৰ থাকে, তেতিয়া এক্স ইজুকেল টু a sin থিটা অৰ a cos থিটা ধৰিম। যদি এনেকুৱা ধৰণৰ থাকে ৰুট অভাৰ a প্লাছ এক্স ডিভাইডেড বাই a মাইনাছ এক্স অৰ ৰুট অভাৰ a মাইনাছ এক্স ডিভাইডেড বাই a প্লাছ এক্স, তেতিয়া এক্সটো a cos টু এক্স থিটা ধৰিম। এতিয়া আমাৰ কুৱেশ্যনটোত আছে ৰুট অভাৰ a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ। চ' এইমতে আমি ইয়াতে কি ধৰিম, চাইনৰ কছ। চ' ইয়াৰে চাইনটো আমি ধৰিম, কাৰণ 10 আছে, তো চাইন বাই কছ আহিব, সেইকাৰণে আমি ইয়াতে a চাইন থিটা ধৰিম। a চাইন থিটা, a স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ মানে a স্কুৱেৰ চাইন স্কুৱেৰ থিটা, a স্কুৱেৰটো কমন যায় 1 মাইনাছ চাইন স্কুৱেৰ থিটা। a স্কুৱেৰটো স্কুৱেৰ ৰুটৰ বাহিৰত আহি গ'লে কি হ'ব, a হ'ব, a কেঞ্চেল গ'ল, 1 মাইনাছ চাইন স্কুৱেৰ থিটা মানে কছ স্কুৱেৰ থিটা। এতিয়া চাইন থিটা ৰুট অভাৰ কছ স্কুৱেৰ মানে কছ থিটা, চাইন বাই কছ মানে কি টেন থিটা, টেন ইনভাৰ্ছ আৰু টেন কেঞ্চেল কৰি কি থাকিব, থিটা। এতিয়া আমি কি ধৰিছিলোঁ, এক্স ইজুকেল টু a চাইন থিটা, তো চাইন থিটা ইজুকেল টু কি হ'ব, এক্স বাই a। চ' থিটা ইজুকেল টু ইয়াত কি হ'ব, চাইন ইনভাৰ্ছ এক্স বাই a। বস্তুটো বুজি পাইছা? চ' থিটাৰ ভেলুটো ইয়াত আমি বহাই দিম, চাইন ইনভাৰ্ছ এক্স বাই a। ৰাইট ইন চিম্পলেষ্ট ফৰ্ম। এনেকুৱা ধৰণৰ কুৱেশ্যনত তুমি বস্তুটো মনত ৰাখিব লাগিব যে কোনটো এক্সপ্ৰেশ্যনত আমি কি ধৰিম, সেইমতে আমি কৰিলেই হ'ল। ঠিক আছে বাৰু, বস্তুটো বুজি লোৱা আৰু পাতি লোৱা। চিম্পলেষ্ট ফৰ্মত নিয়ে আন এটা কুৱেশ্যন চাওঁ আহা, টেন ইনভাৰ্ছ 1 বাই ৰুট অভাৰ এক্স স্কুৱেৰ মাইনাছ 1। এইটো তোমাৰ কিহৰ লগত মিলি আছে, এক্স স্কুৱেৰ মাইনাছ a স্কুৱেৰ, ইয়াতে a জেগাত 1 স্কুৱেৰ আছে। আৰু এক্স স্কুৱেৰ মাইনাছ a স্কুৱেৰ থাকিলে আমি কি ধৰিম, a cosec থিটা অৰ a sec থিটা। ইয়াতে আমি cosec ধৰিম। কিয় ধৰিম এইটো তুমি কুৱেশ্যনটো কৰিলে গম পাবা। cosec মানে a cosec থিটা, ইয়াতে a ৰ ভেলু 1, চ' এক্স ইজুকেল টু আমি ডাইৰেক্টলি cosec থিটা। এতিয়া চোৱা, টেন ইনভাৰ্ছ 1 cosec স্কুৱেৰ থিটা মাইনাছ 1। এতিয়া cosec স্কুৱেৰ থিটা মাইনাছ 1 মানে কি, cot স্কুৱেৰ থিটা, cot স্কুৱেৰ থিটা। এতিয়া ৰুট অভাৰ cot স্কুৱেৰ থিটা মানে 1 বাই cot থিটা, চ' 1 বাই cot থিটা মানে টেন থিটা। এতিয়া টেন টেন কেঞ্চেল কৰি থাকিব কি, থিটা। এতিয়া থিটা মানে কি হ'ব, cosec থিটা মানে এক্স, চ' থিটা মানে cosec ইনভাৰ্ছ এক্স, cosec ইনভাৰ্ছ এক্স। ঠিক আছে, চ' এইটো আমি কি লিখিব পাৰিম, cosec ইনভাৰ্ছ এক্স। ঠিক আছে, তেনেকৈ কৰে। কোনটো এক্সপ্ৰেশ্যনত কি ধৰিব লাগিব সেইটো তুমি জানি ল'ব লাগিব। চ' এইটো ভিডিঅ' ইয়াত মই শেষ কৰিছোঁ। তোমালোকে বুজি পাই পেলাই বস্তুটো লিখি লোৱা, আৰু কিবা নুবুজিলে মোক সুধিবা বাৰু। থেংক ইউ।